Hello everyone. স্বাগতম জনাইছো আপোনালোকক মোৰ YouTube চেনেললৈকে লগতে অন্য এটি ভিডিঅ'লৈকে আমি ডিসকাস কৰি আছিলো স্পীড ডিসটেন্স এন্ড টাইম ইতিমধ্যে ইয়াৰ ওপৰত এটা ভিডিঅ' হৈ গৈছে তাত আমি স্পীড ডিসটেন্স আৰু টাইমৰ কাৰণে যেটো ফৰ্মুলা সেই ফৰ্মুলাটোৰ বিষয়ে ডিসকাস কৰিছিলো ফৰ্মুলা এটাই আছে ডিসটেন্স ইকুৱেল টু স্পীড ইনটু টাইম সেই ফৰ্মুলাটোৰ ওপৰত বেছ কৰি পেলাই আমি যিমানখিনি অংক আছে সিমানখিনি কৰিব পাৰিম খালি কনসেপ্ট অলপ ভালকৈ বুজি ল'ব লাগে তো এটা ভিডিও ক্লিয়াৰ হল তাত আমি কিছুমান কোৱেশ্চন কৰিলো আজি সেকেন্ড ভিডিও হয়তো ইয়াতে অলপ মডাৰেট লেভেলৰ কোৱেশ্চন আনিছো আপোনালোকৰ এডিআৰই পৰীক্ষাৰ কাৰণে নিশ্চয় প্ৰিপাৰেচন খুব ভালদৰে চলি আছে ইতিমধ্যে ডেট এনাউন্স কৰা হৈছে গ্ৰেড 3 গ্ৰেড 4 দুইটাৰ কাৰণে কেতিয়া কোন সময়ত হ'ব বিভিন্ন নোটিফিকেশন এই বিষয়ে আহি গৈছে তো আমি সেকেন্ড ভিডিওটো আৰম্ভ কৰো আজি স্পীড ডিসটেন্স টাইম সময় দূৰত্ব গতিবেগৰ লগত সম্পৰ্ক থকা যিবিলাক প্ৰশ্ন আছে প্ৰথম কোৱেশ্চনটো দিয়া আছে যে 200 মিটাৰ দৌৰ প্ৰতিযোগিতাত দুজন দৌৰবিদ এ আৰু বি ক্ৰমে 28 সেকেন্ড আৰু 30 সেকেন্ডত নিজৰ দৌৰ সম্পূৰ্ণ কৰে মানে ডিসটেন্স কভাৰ কৰি আছে কিমানখিনি ডিসটেন্স কভাৰ কৰি আছে 200 মিটাৰ ডিসটেন্স কভাৰ কৰি আছে 200 মিটাৰ ডিসটেন্স কভাৰ কৰি আছে এ কভাৰ কৰি আছে লগতে বিও যাই আছে তো এ কভাৰ কৰে এইখিনি ডিসটেন্স 28 সেকেন্ডত আৰু বি এইখিনি ডিসটেন্সে কভাৰ কৰি আছে 30 সেকেন্ডত এতিয়া আমাৰ কোৱেশ্চনটো কৰিছে যে যদি তেওঁলোকে 2 কিলোমিটাৰ একেই বেগত দৌৰে তেন্তে কোন জয়ী হ'ব আৰু কিমান সময়ত জয়ী হ'ব মানে 200 মিটাৰৰ ঠাইত এতিয়া 2 কিলোমিটাৰ দৌৰিব তেওঁলোকে কিন্তু স্পীডটো একেই থাকিব মানে 200 মিটাৰ যদি 28 সেকেন্ডত যায় সেই হিচাপতে প্ৰত্যেক 200 মিটাৰ 28 সেকেন্ডত এ কমপ্লিট কৰিব বিও কমপ্লিট কৰিব কোৱেশ্চনটো সুধি আছে যে আমাক যদি এই বেগত তেওঁলোকে দৌৰে তেন্তে কোন জয়ী হ'ব আৰু কিমান সময়ত যাব মানে 2 কিলোমিটাৰটো কোনে আগতে কমপ্লিট কৰিব পাৰিব এতিয়া ইয়াৰ কাৰণে আমি স্পীড ডিসটেন্সৰ যেটো ফৰ্মুলা ডিসটেন্স ইকুৱেল টু স্পীড ইনটু টাইম সেই ফৰ্মুলাটো এপ্লাই নকৰিলো চলি যাব ইয়াতে আমি এনে লজিক্যালি কৰিব পাৰিম যে 200 মিটাৰ যাওঁতে যদি 28 সেকেন্ড লাগিছে এৰ কাৰণে এটো এ গৈছে কিমান 200 মিটাৰ গৈছে 200 মিটাৰ যাওঁতে সময় লাগিছে তাক 28 সেকেন্ড এতিয়া এৰ কাৰণে 200 মিটাৰৰ ঠাইত আমি 2 কিলোমিটাৰ মানে 2000 মিটাৰ কৰি দিলো যেহেতু মিটাৰত আছিল প্ৰথমটো গতিকে পিছৰটো আমি মিটাৰ কৰি দিলো 2000 মিটাৰ 200 মিটাৰৰ কাৰণে 28 সেকেন্ড লাগে স্পীড একেই থাকিব গতিকে সময় কিমান লাগিব 280 সেকেন্ড লাগিব এৰ কাৰণে বি 200 মিটাৰ দৌৰে 200 মিটাৰ দৌৰে কিমানত 30 সেকেন্ডত দৌৰে তেনেহলে 2 কিলোমিটাৰ বা 2000 মিটাৰ বিগ দৌৰি সম্পূৰ্ণ কৰিবলৈ সময় লাগিব কিমান 300 সেকেন্ড লাগিব 10 গুণ লাগিব 200 মিটাৰৰ 10 গুণ গতিকে ডিসটেন্স যেহেতু টাইম বেছি হৈ গৈছে গতিকে টাইমটো বেছি লাগিব ঠিক আছে গতিকে সম্পূৰ্ণ 2 কিলোমিটাৰ দৌৰাৰ কাৰণে এক লাগিল 280 সেকেন্ড আৰু বিগ লাগিল 300 সেকেন্ড তাৰ মানে এ আগতে দৌৰ সম্পূৰ্ণ কৰিব আৰু দুইটাৰ মাজত গ্যাপ কিমান থাকিব 20 সেকেন্ডৰ গ্যাপ থাকিব ঠিক আছে অংকটো লজিক্যালি কৰিব পাৰি ফৰ্মুলাত যোৱাৰ কোনো প্ৰয়োজন নাই দিয়া আছে 40 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ 1 বিটকৈ 2 ঘণ্টা বেছি সময় লাগে 40 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ 1 বিটকৈ 2 ঘণ্টা সময় বেছিকে লাগে ধৰি ললো এটো এ কাৰণে আৰু এটো বি কাৰণে বি যদি x ঘণ্টা লাগে তেনেহলে এক কিমান লাগিব x + 2 আৱাৰ লাগিব যদি এ তে নিজৰ গতি দুগুণ কৰে তেন্তে 80 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ 3/2 আৱাৰ বেছি সময় লাগিব ইয়াতে গতি দুগুণ কৰে বুলি কৈছে গতিকে এৰ কাৰণে এটো কি এটো আমি ধৰি লৈছো টাইম ঠিক আছে এটো আমি টাইম ধৰি লৈছো এৰ কাৰণে লগতে বিৰ কাৰণে টাইম ধৰি লৈছো এটা গতি মানে স্পীড লাগে স্পীড কেনেকৈ উলিয়াম স্পীড হ'ব ডিসটেন্স বাই টাইম তেনেহলে 40 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰথম কন্ডিশনটো আছিল তে এই ক্ষেত্ৰত এৰ কাৰণে যেটো স্পীড এটো স্পীড কিমান হ'ব 40/x + 2 আৰু বিৰ কাৰণে কিমান হৈ যাব 40/x পিছৰ কন্ডিশনটোত কৈছে যদি এ নিজৰ গতি দুগুণ কৰে মানে এৰ স্পীড কিমান হৈ আছে 40/x + 2 ইয়াৰ যদি দুই গুণ হৈ যায় তাৰ মানে 40/x + 2 * 2 মানে 80/x + 2 হৈ যাব তেন্তে তেও 80 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ 3/2 আৱাৰ বেছি সময় লাগে ইয়াতে আমি কি উলিয়াব লাগিব এটো কন্ডিশনৰ কাৰণে যেতিয়া এৰ স্পীড দুগুণ হৈ যাব এৰ স্পীড দুগুণ মানে 40/x + 2 * 2 এই কন্ডিশনটোৰ কাৰণে যেতিয়া এটো কি হৈ যাব স্পীড অফ এ যেতিয়া এনেকুৱা ধৰণৰ থাকিব কিন্তু বি স্পীড বৰা নাই 40/x আছে তেনেহলে সেই কন্ডিশনটোত 3/2 আৱাৰ বেছি সময় লাগে এক তেনেহলে আমি কি উলিয়াব লাগিব সময় উলিয়াব লাগিব ডিসটেন্স দিয়া আছে ডিসটেন্স কিমানখিনি 80 কিলোমিটাৰ তেনেহলে 80 কিলোমিটাৰ ডিসটেন্স অতিক্ৰম কৰিবলৈ সময় কিমান লাগিব সময় উলিয়াম আমি কেনেকৈ যে ডিসটেন্স বাই স্পীড কৰিম ডিসটেন্স বাই স্পীড তেনেহলে স্পীড এৰ কাৰণে কিমান দুগুণ হৈ আছে মানে ইয়াতে কিমান 80/x + 2 হৈ আছে এক যিমানখিনি সময় লাগিছে এটো এৰ কাৰণে কৈছো আমি এক যিমানখিনি সময় লাগিছে তাৰ পৰা যদি 3/2 আৱাৰ আমি বাদ দিও তেনেহলে বিগ লাগা সময়খিনি মিলিব মানে ইয়াতে কন্ডিশনটো আমাৰ কি কৈছিল যে এক 3/2 আৱাৰ বেছি সময় লাগে ধৰি ললো এক লাগে ইমান 1 লাগে ঠিক আছে সাপোজ নহয় এ বিগ যদি 1 লাগে তেনেহলে এক কিমান লাগিব 1 + 3/2 লাগিব হয়নে কাৰণ
বিতকে এ 3/2 আৱাৰ বেছি সময় লাগে বুলি কৈছে গতিকে এই যেটো এৰ যেটো টাইম আছে এৰ টাইমৰ পৰা যদি আমি 3/2 মাইনাস কৰো এৰ টাইমৰ পৰা যদি 3/2 মাইনাস কৰো তেনেহলে আমি বিৰ কি পাই যাম টাইম পাই যাম বিৰ টাইম আমি কেনেকৈ উলিয়াম ডিসটেন্স 80 আছে বিৰ স্পিড কিমান 40/x এখিনি যদি আমি সলভ কৰো তেনেহলে ইয়াৰ পৰা আমি x ৰ ভ্যালু পাই যাম 80 ক্যান্সেল হ'ব 80 ক্যান্সেল হ'ব ইয়াতে 40 আৰু 80 2 হৈ যাব x + 2 টো ওপৰত গুচি যাব মাইনাস এটো 3/2 equal to x to ওপৰত যাব মানে 2x হৈ যাব ইয়াতে আমি এলসিএম ললে আহিব 2 2 হলে 2x + 4 ইয়াতে 2 আছে গতিকে 3 থাকিব অনলি আৰু 2 টো যদি হিফালে লৈ যাও ক্ৰস মাল্টিপ্লাই হৈ কিনে 4x হৈ যাব ঠিক আছে এইখিনি আমি কাখত কৰো ঠাই অলপ কম আছে এইখিনি বুজি পাইছে নিশ্চয় এলসিএম লৈছো আমি 2 ৰ যদি এলসিএম হয় তেনেহলে ইয়াতে 2x হ'ব আৰু ইয়াতে হৈ যাব 4 মাইনাস ইয়াতে 2 আছে তলত গতিকে অনলি 3 হৈ যাব আৰু 2 টো যদি আমি ক্ৰস মাল্টিপ্লাই কৰো হিফালে কি হৈ যাব 4 হৈ যাব তেনেহলে 2x টো হিফালে আনলে 4x - 2x = 2x হ'ব 2x = 4 - 3 = 1 hence x = কিমান হ'ব হাফ হৈ যাব x = হাফ আমি পালো ফাইনালি আমাক কি উলিয়াব দিছে 80 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব 8 এতিয়া সময় উলিয়াব দিছে সময়ৰ কাৰণে আমি কি গম পাম সময় উলিয়াম কেনেকৈ সময় উলিয়াম আমি ডিসটেন্স ডিভাইডেড বাই স্পিড কৰি পেলাই ডিসটেন্স কিমানখিনি ডিসটেন্স হৈছে 80 কিলোমিটাৰ কাৰ কাৰণে উলিয়াব দিছে এৰ কাৰণে এৰ স্পিড কিমানখিনি 40/x + 2 40/x + 2 x ৰ ভ্যালু আমি ইয়াতে পাই আছো কিমান হাফ পাই আছো তেনেহলে হাফ + 2 এখিনি সলভ কৰো 80 আৰু ইয়াতে আহি আছে 40 হাফ + 2 মানে এলসিএম আহিব 2 ইয়াতে 1 আৰু ইয়াতে 4 মানে 5 হৈ যাব 5/2 ঠিক আছে এখিনি তে ইয়াতে এটো ক্যান্সেল কৰিব পাৰি আচ্ছা এটা কাম কৰো গটেখিনি কৰি দিও 80 এটো 80 40/5/2 মানে 40 into 5/2 মানে 2/5 এটো কিমান হ'ব 8 হ'ব ঠিক আছে এটো 8 হ'ব তাৰ মানে 80/8 দুগুণ 16 মানে কিমান হ'ব 5 হ'ব মানে 5 ঘন্টা গটেখিনি ইউনিট আমাৰ ঘন্টাত আছে মানে 5 ঘন্টা সময় লাগিব এক গটেখিনি দূৰত্ব অতিক্ৰম কৰিবলৈ নিশ্চয় বুজি পাইছে অংকটো দেখাৰ অলপমান দীঘলীয়া কিন্তু কনসেপ্টখিনি বুজি পালে কৰিবলৈ সময় নালাগে কন্ডিশনটো যেটো দিয়া আছিল যে 8 বিটকৈ 2 ঘন্টা বেছি সময় লাগে গতিকে বি এর কাৰণে আমি ধৰি লৈছো তাৰ পৰা আমি এ উলিয়ালো আৰু যেটো বস্তু আমাক লাগে জানে পিছৰ লাইনটোত আমাক লাগা আছিল এৰ গতি দুগুণ কৰে গতিকে আমি স্পিড উলিয়াব লগা হৈছে তাৰ পিছত আমাক সম্পৰ্কটো দিছে যে ইমান ঘন্টা বেছি সময় লাগে তো গতিকে ঘন্টা উলিয়াবৰ কাৰণে কি কৰিম আমি ডিসটেন্স ডিভাইডেড বাই স্পিড কৰিম তেতিয়া আমাৰ টাইম উলিয়া যাব তাৰ পিছত ৰিলেশনটোৰ পৰা আমি x উলিয়ালো x আছিল কি এটো টাইম আছিল x টো আছিল টাইম তেনেহলে x = কিন্তু এটো টাইম কিহৰ কাৰণে উলিওৱা আছিল আমাৰ 40 কিলোমিটাৰৰ কাৰণে আছিল এই যেটো টাইম এই টাইমটো ধৰিছিল আমি 40 কিলোমিটাৰৰ কাৰণে প্ৰথম কন্ডিশনটোৰ কাৰণে গতিকে ইয়াত যদি x = হাফ x = হাফ টো ইয়াতে বহালে ভ্যালুটো নলাব ইয়াতে যদি হাফ + 2 কৰো তেনেহলে এটো 5/2 হৈ যাব তাতে টাইমটো 5/2 নহয় এক কিন্তু এটো 80 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ বুলি কৈছে গতিকে 5/2 80 যদি 5/2 ৰে ডিভাইড কৰো তেতিয়া आंसर এইখিনি পাই যাম ঠিক আছে এজন মানুহে 80 কিলোমিটাৰ যাত্ৰাৰ প্ৰথম 1/4 অংশ 40 কিলোমিটাৰ মানে পাৰ আৱাৰ পৰৱৰ্তী 1/3 অংশ 50 কিলোমিটাৰ পাৰ আৱাৰ আৰু পিছত 3/5 অংশ 60 কিলোমিটাৰ পাৰ আৱাৰ এনেকুৱা হিচাপত পিছৰখিনি গৈ আছে মানুহজনৰ গড় গতি কিমান এনেকুৱা অংকটা আগতে আমি কৰিছো তো ইয়াতে গড় গতি লাগে মানে স্পিড লাগে স্পিড = কি হয় ডিসটেন্স ডিভাইডেড বাই টাইম হয় ডিসটেন্স আমি জানো 80 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি আছে কিন্তু টাইম বেলেগ বেলেগ হ'ব কাৰণ যাত্ৰাটো তেও বেলেগ বেলেগ সময়ত বেলেগ বেলেগ এভাৰেজ স্পিড মানে স্পিড ৰাখি আছে গতিকে আমি ইয়াতে কি উলিয়াব লাগিব মানুহজনৰ ইমানখিনি দূৰত্ব অতিক্ৰম কৰোতে কিমানখিনি সময় লাগিছে ঠিক আছে সময়টো উলিয়ালে ডিসটেন্স ডিভাইডেড বাই টাইম আমি স্পিড পাই যাম এতিয়া সময় উলিয়াম কেনেকৈ যে প্ৰথম 1/4 অংশ 80 কিলোমিটাৰ 1/4 মানে কিমান 20 কিলোমিটাৰ এই 20 কিলোমিটাৰ মানে ডিসটেন্স ডিভাইডেড বাই কি স্পিড কিমানখিনি তেৰ 40 কিলোমিটাৰ এই ডিসটেন্স ডিভাইডেড বাই স্পিড কি পায় টাইম পায় ডিসটেন্সক যদি আমি স্পিডেৰে ডিভাইড করি তেতিয়া টাইম পাম তেনেহলে 1/4 অংশ মানে 80 কিলোমিটাৰ 1/4 মানে কি 20 কিলোমিটাৰ কিমান হিচাপত যায় আছে 40 কিলোমিটাৰ পাৰ আৱাৰ হিচাপত যায় আছে তেনেহলে সময় কিমান লাগিব ডিসটেন্স ডিভাইডেড বাই স্পিড ইমানখিনি পিছৰ কাৰণে কি দিয়া আছে পৰৱৰ্তী 1/3 অংশ পৰৱৰ্তী মানে 20 কিলোমিটাৰ যদি গুছি যায় বাকি থাকিল 60 কিলোমিটাৰ 1/3 কিমানখিনি হ'ব 20 কিলোমিটাৰ হ'ব এই 20 কিলোমিটাৰটো যায় আছে তো 50 কিলোমিটাৰ পাৰ আৱাৰ হিচাপত তাৰ পিছত যিখিনি থাকিল তাৰ পৰা 3/5 অংশ 60 কিলোমিটাৰ হিচাপত তো ডিভাইডেড বাই 60 হ'ব কিন্তু বাকি কিমান থাকিল 20 আৰু 20 40 কিলোমিটাৰ গুছি গল বাকি থাকিল 40 কিলোমিটাৰ 40 কিলোমিটাৰ 3/4 কিমানখিনি হ'ব
40 কিলোমিটাৰৰ যদি 3/5 3/5 হয় 5 8 গুণ 40 8 3 গুণ 24 মানে 24 কিলোমিটাৰ 60 কিলোমিটাৰ পাৰ আৱাৰ হিচাপত যাই আছে আৰু বাকি অংশ বাকি মানে কিমান থাকিল ইয়াতে 20 ইয়াতে 20 40 ইয়াতে 24 64 হৈ আছে 64 ৰ পিছত 80 ৰ কাৰণে বাকি থাকিব কিমান 16 থাকি যাব 60 কিলোমিটাৰ পাৰ আৱাৰ হিচাপত যাই আছে তো ইয়াতে হ'ব হাফ ইয়াতে হ'ব 2/5 ইয়াতে হ'ব 12 দি যাব 2/5 প্লাস ইয়াতে যাব 4 দি 15 4 গুণ 60 তো ইয়াতে এলসিএম হ'ব 30 তো ইয়াতে হ'ব 15 5 6 গুণ গতিকে 6 2 গুণ 12 ইয়াতেও 12 হ'ব ইয়াতে হ'ব 8 তেনেহলে এইখিনি যদি আমি সলভ কৰো 12 12 24 24 ইয়াতে হ'ব 32 32 এ 15 হৈ যাব 47 47/30 তেনেহলে ইয়াতে যদি আমি 47/30 বহাই দিও তেনেহলে আমি ভ্যালুটো পাই যাম 80 into 30/47 মানে 2400/47 এতিয়া 2400 যদি 47 দে আমি ডিভাইড কৰো 2400 divided by 47 তো 50 ধৰিলে 5 বাৰ যাব 50 5 গুণ 250 গতিকে 5 বাৰ হ'ব 7 5 গুণ 35 ৰ পাছত থাকিল 3 এটো হ'ব 51 47 মানে থাকিল 3 তাৰ মানে আনসাৰটো হৈ যাব 51 টাইমছ গৈছে তলত থাকিব 47 আৰু ওপৰত থাকিব 3 তাৰ মানে নিউমাৰেটৰ 3 থাকি যাব ডিনোমিনেটৰ এটো যেটো মিক্স ফ্ৰেকশন 51 3/47 ইমানখিনি কি হৈ যাব মানুহজনৰ গড় গতি হৈ যাব 51 3/47 এটো এটো আসলতে কি হয় 51 3/47 নহয় এটো 51 3/47 লিখাৰ অলপ অসুবিধা হৈছে এই কাৰণে এনেকৈ দিয়া গৈছে आंसर হ'ব এটো 51 3/47 এটো একে 50 67 35 নহয় বা 6735 নহয় এটো 35/37 আছিল গতিকে आंसर হৈ যাব এটো ঠিক আছে তো ইয়াতে ডিসটেন্সটো ফিক্স আছে কিন্তু বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ তোৰ স্পিড হৈছে গতিকে আমি টাইমটো উলিয়াৰ কাৰণে প্ৰত্যেকটোৰ কাৰণে কনসিডাৰ কৰিব লাগিব কিমান কিমান টাইম লাগিব সাম কৰি যেটো টাইম পাম তো ডিসটেন্স ডিভাইডেড বাই টাইম আমাৰ কি ওলাব স্পিড ওলাব তিনিখন গাড়ীয়ে 3:4:5 অনুপাতত দূৰত্ব যাত্ৰা কৰি আছে দূৰত্ব যাত্ৰা কৰি আছে মানে ডিসটেন্স ইমানখিনি ডিসটেন্স গাড়ী তিনিখনে কভাৰ কৰি আছে ধৰি ললো প্ৰথমখন A পিছৰখন B আৰু পিছৰখন C বুলি ধৰি ললো ডিসটেন্স কভাৰ কৰি আছে 3:4:5 1:3 2:3 অনুপাতত সময় লৈছে মানে টাইমৰ ৰেশিওটো কিমান 1:2:3 ইহঁতৰ গতিৰ অনুপাত কি গতি মানে স্পিড এটা স্পিড কেনেকৈ পাম স্পিড হলাই কি হয় স্পিড নিশ্চয় মনত আছে ডিসটেন্স বাই টাইম বা যদি মনত নাথাকে এনেকৈ ক'ব পাৰি যে স্পিড কিমান গাড়ীখনৰ 60 কিলোমিটাৰ পাৰ আৱাৰ তে কিলোমিটাৰ মানে কি ডিসটেন্স নিশ্চয় ডিসটেন্সৰ কাৰণে কিলোমিটাৰ হ'ব আৱাৰ মানে কি টাইম গতিকে ডিসটেন্স বাই টাইম ইকুয়াল টু স্পিড হয় গতিকে স্পিড আমাৰ ওলাব কিমান 3/1 ইয়াতে 4/2 আৰু ইয়াতে হ'ব 5/3 এইখিনিত হ'ব 3:2:5/3 3 টো গুছাবৰ কাৰণে 3 ৰে ইনটু কৰিলো তেনে হ'ব 9 ইয়াতে হ'ব 6 ইয়াতে হ'ব 5 9:6:5 ইয়াতে আমাক ফিক্স দিয়া নাই যে গাড়ীখনৰ মানে ডিসটেন্স কিমানখিনি বা কিমান টাইম লৈ আছে জাস্ট এটা ৰেশিও দিছে গতিকে যেটো স্পিডৰ আমি ৰেশিওতে উলিয়াব পাৰিম ফৰ্মুলাটো একে ডিভাইড কৰি দিলে হল आंसरটো আমি ৰেশিওতে পাই যাম ওকে এজন ব্যক্তিয়ে 15 ঘণ্টাত 160 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব লাগিব যদি তেও 2/3 সময়ত নিজৰ দূৰত্ব 3/4 অংশ অতিক্ৰম কৰে তেন্তে বাকি থকা সময়ত বাকি থকা দূৰত্ব অতিক্ৰম কৰিবলৈ তোৰ গতি কিমান হ'ব লাগিব মানে সময় কিমানখিনি মানুহজনৰ কাৰণে 15 ঘণ্টা আৰু এই 15 ঘণ্টাৰ 2/3 সময়ত ঠিক আছে 2/3 সময় মানে 2/3 মানে কিমান 3 5 গুণ 15 5 2 গুণ 10 মানে 10 ঘণ্টা সময়ত মানুহজনে কি কাম কৰিছে নিজৰ দূৰত্ব 3/4 অংশ অতিক্ৰম কৰিছে তেনেহলে নিজৰ দূৰত্ব কিমানখিনি অতিক্ৰম কৰিব লগা আছিল 160 আছিল তাৰ পৰা 3/4 অংশ মানে ইয়াতে হ'ব 40 তাৰ মানে 120 মানুহজনে 10 ঘণ্টাত ইতিমধ্যে 120 কিলোমিটাৰ ডিসটেন্স অতিক্ৰম কৰিছে আমাৰ কোৱেশ্চনটো কৰি আছে বাকি থকা সময়ত বাকি থকা দূৰত্ব অতিক্ৰম কৰিবলৈ তেওঁৰ গতি কিমান হ'ব লাগিব নে সময় কিমান বাকি আছে ইয়াতে 15 ঘণ্টা টোটাল টাইম আছিল তেনেহলে 5 ঘণ্টা বাকি আছে টোটাল ডিসটেন্স 160 ৰ পৰা 120 কভাৰ হৈ গৈছে তাৰ মানে 40 কিলোমিটাৰ তোৰ বাকি আছে কভাৰ কৰিবৰ কাৰণে 5 ঘণ্টাত যদি 40 কিলোমিটাৰ কভাৰ কৰিব লাগে তেনেহলে তেওঁৰ স্পিড কিমান হ'ব লাগিব 8 কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে A আৰু B ৰ গতি 4:5 অনুপাতত থাকে একে দূৰত্ব অতিক্ৰম কৰিবলৈ A কে B তকৈ 30 মিনিট বেছি সময় লাগে B এ দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব ইয়াতে A আৰু B ৰ কাৰণে স্পিডৰ ৰেশিও দিয়া আছে
এটো হল স্পিড a আৰু b দুইজনৰ কাৰণে 4:5 ৰেশিওত দিয়া আছে এতিয়া স্পিড যেহেতু 4:5 এটা কথা সদায় মনত ৰাখিব যে স্পিড যেটো ৰেশিওত হয় টাইম তাৰে সদায় কি হয় উল্টাটো হয় মানে 4:5 ৰেশিওত যদি স্পিড আছে তেনেহলে টাইমৰ ৰেশিওটো 5:8 হৈ যাব যি ৰেশিওত নাথাকক স্পিডটো টাইমটো উল্টা হ'ব বা টাইমৰ উল্টাটো স্পিডৰ ৰেশিও হ'ব এনেকৈ বুজিব পাৰে যে এৰ যদি স্পিড কিমান হয় 80 কিলোমিটাৰ পাৰ আৱাৰ হৈ যায় এৰ কাৰণে ধৰি ললো আমি কিমান বুলি 80 কিলোমিটাৰ বুলি ধৰি ললো পাৰ আৱাৰ তেনেহলে বিৰ কাৰণে কিমান হৈ যাব 100 কিলোমিটাৰ পাৰ আৱাৰ হৈ যাব তাৰ মানে 1 ৰেশিও কিমান হৈছে স্পিডৰ কাৰণে 20 হৈ আছে গতিকে 4 মানে 80 আৰু 5 মানে 100 হৈ আছে তেতিয়া 100 কিলোমিটাৰ স্পিডত যোৱা গাড়ী এখনে টাইম কমকে ল'ব নিশ্চয় 80 কিলোমিটাৰত যোৱা গাড়ীখনতকে তেতিয়া হলে কি হ'ব বিৰ কাৰণে সময়টো কি হৈ যাব কম হৈ যাব বিৰ কাৰণে সময়টো আমি কমকে পাম গতিকে ৰেশিও স্পিডৰ কাৰণে যাৰ বেছি হ'ব তাৰ কাৰণে কম সময় লাগিব গতিকে স্পিড যেটো ৰেশিওত থাকে আৰু টাইম তাৰ হলে উল্টা হৈ যায় ইয়াতে কোৱেশ্চনত কৈছে যে একে দূৰত্ব অতিক্ৰম কৰিবলৈ 1 বিটকৈ 30 মিনিট বেছি সময় লাগে 1 সময় লাগে 1 বিটকৈ 30 মিনিট সময় বেছি লাগে ইয়াতে ৰেশিও মতে আমি কিমান বেছি পাই আছো 1 বেছি পাই আছো মানে প্ৰশ্ন মতে কি 1 ৰেশিও মানে কিমান 30 মিনিট তে 1 ৰেশিও মানে যদি 30 মিনিট তেনেহলে এৰ কাৰণে ৰেশিও 5 আছে কিমান হ'ব 150 মিনিট হয় 1 ৰেশিও মানে যদি 30 মিনিট তেনেহলে 5 ৰেশিও মানে কিমান 150 মিনিট আৰু বিৰ কাৰণে ৰেশিও টাইমৰ কাৰণে 4 আছিল গতিকে 1 ৰেশিও মানে যদি 30 মিনিট হয় তেনেহলে 4 ৰেশিও মানে কিমান হ'ব 120 মিনিট হ'ব কোৱেশ্চনত কৈছে বি এ দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান সময় লাগে বা কিমান সময় লাগিব এতিয়া বিৰ কাৰণে সময় আমি পালো কিমান 120 মিনিট তো 120 মিনিট মানে কি 2 ঘণ্টা যদি এৰ কাৰণে ক'ব দিয়ে তেনেহলে 150 মিনিট মানে 2.5 আৱাৰ্স ঠিক আছে কথাটো সদায় মনত ৰাখিব যে স্পিডৰ সদায় উল্টাটো কি হয় যেটো ৰেশিও থাকিব স্পিডৰ ৰেশিওটোৰ উল্টা হয় সদায় টাইমৰ ৰেশিও আৰু ইয়াতে আমাক পিছৰ যেটো লাইন এনে ধৰণৰ ৰেশিওত যদি অংক দিয়া থাকে স্পিড ডিসটেন্স আৰু টাইমৰ কাৰণে তেনেহলে পিছৰ লাইনটোত সদায় আমাক এটা ৰিলেচন দিয়া থাকিব হয় স্পিডৰ কাৰণে থাকিব পাৰে নহলে টাইমৰ কাৰণে এটা ৰিলেচন দিয়া থাকিব ৰেশিওৰ লগত আমি সেই যেটো ৰিলেচনটো মিলাই ল'ব লাগিব যে 1 বিটকৈ সময় বেছি লাগে বা ডিসটেন্স স্পিড এৰ বিটকে ইমান কিলোমিটাৰ পাৰ আৱাৰ হিচাপত কম বা বেছি কিবা থাকিব গতিকে আমি ৰেশিও মতে হেতু মিলাই ল'ব লাগিব মিলাই লৈ পেলাই আমি কোৱেশ্চনৰ এনসাৰ ইয়াৰ পৰা কৰিব পাৰিম ঠিক আছে এখন গাড়ীয়ে 4 ঘণ্টাত নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰে যদি গতি 5 কিলোমিটাৰ প্ৰতি ঘণ্টা বৃদ্ধি কৰা হয় তেন্তে হলে আধা ঘণ্টা কম সময় লাগিব গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব বিচাৰি উলিয়াওক এতিয়া ইয়াতে দিয়া আছে কি 4.5 আৱাৰত নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰে মানে আমাক টাইমৰ কথা কৈছে ইয়াতে এখন গাড়ী ধৰি ললো এ বা এটা কন্ডিশন পিছৰ কন্ডিশনটো বি বুলি ধৰি ললো বা সেকেন্ড কন্ডিশন বুলি ধৰি ললো প্ৰথম কন্ডিশনটোত সময় কিমান লাগি আছে 4.5 আৱাৰ লাগি আছে যদি গাড়ীখনৰ স্পিড বাঢ়ি যায় পাৰ কিলোমিটাৰ 5 কিলোমিটাৰ পাৰ আৱাৰ হিচাপত তেনেহলে আধা ঘণ্টা কম সময় লাগিব মানে কিমান সময় লাগিব 4 ঘণ্টা সময় লাগিব এতিয়া আমি আগৰ অংকটোত পাইছো এই অংকত পাইছো যে স্পিড আৰু টাইমৰ মাজত ৰিলেচন যেটো যে স্পিডৰ উল্টাটো কি হৈছে টাইমৰ কাৰণে বা টাইমৰ উল্টাটো স্পিডৰ কাৰণে আমাৰ কি হৈ যায় ৰেশিও হৈ যায় ইয়াতে ৰেশিও হিচাপতে হয় এটো কিন্তু 4.5 কি আৱাৰ ফিক্স এটা আমাক টাইম দিয়া আছে আৰু বি টো আমাৰ 4 ঘণ্টা ইয়াতকে আধা ঘণ্টা কম লাগিলে 4 ঘণ্টাই হ'ব গতিকে ফিক্স টাইম এটা দিয়া আছে এটো আমাৰ ৰেশিও নহয় ইয়াক আমি ৰেশিওত যদি কৰো তেনেহলে পইণ্ট গুচাবৰ কাৰণে আমি 10 ৰে ইনটু কৰিলে 45 হ'ব ইয়াতে 40 হৈ যাব ইয়াতে 45 ইয়াতে 40 তেনেহলে 45 আৰু 40 মাজত ৰেশিও হৈ যাব ইয়াতে 9 হৈ যাব ইয়াতে 8 হৈ যাব তে টাইমৰ কাৰণে ৰেশিও পালো আমি 9:8 তেনেহলে স্পিডৰ কাৰণে ৰেশিও কি পাম আমি 8:9 পাই যাম স্পিডৰ কাৰণে ৰেশিও আমি কি পাম 8:9 পাই যাম ইয়াতে আমাক কি কৈছে যদি গতি 5 কিলোমিটাৰ প্ৰতি ঘণ্টা বৃদ্ধি কৰা যায় বৃদ্ধি কৰিলে আধা ঘণ্টা কম সময় লাগে আধা ঘণ্টা কম সময় কোনটোত লাগি আছে পিছৰ কন্ডিশনটোত লাগি আছে পিছৰ কেছটোৰ কাৰণে লাগি আছে 4.5 ঘণ্টা ইয়াতে লাগিল পিছৰ কেছটোৰ কাৰণে 4 ঘণ্টা লাগিল গতিকে আধা ঘণ্টা ইয়াতে কম লাগিল তেনেহলে আধা ঘণ্টা কম লাগাৰ কাৰণে কন্ডিশনটো কি দিছে যদি গতি 5 কিলোমিটাৰ প্ৰতি ঘণ্টাত বৃদ্ধি কৰা হয় 8 পৰা 9 গলো আমি ৰেশিও হিচাপত স্পিড বাঢ়িল 8 পৰা 9 বাঢ়াৰ লগে লগে কি হল 4.5 ঘণ্টাৰ জায়গাত 4 ঘণ্টা লাগিল কিন্তু প্ৰশ্নমতে আমাক দিয়া আছে যে গতি 5 কিলোমিটাৰ প্ৰতি ঘণ্টা বৃদ্ধি কৰা হয় মানে আমাৰ ইয়াতে ৰেশিও মতে 1 বাঢ়ি আছে 8 পৰা 9 হৈ আছে কিন্তু প্ৰশ্নমতে কি 5 কিলোমিটাৰ বাঢ়ি আছে তাৰ মানে 1 ৰেশিও মানে 5 কিলোমিটাৰ হৈ আছে তাৰ মানে এই যে 8 মানে 8 মানে কিমান 40 হয় 8 মানে হল 40 আৰু 9 মানে কিমান 45 এটো কি হয় স্পিড তো কিলোমিটাৰ পাৰ আৱাৰ এটো ঠিক আছে বুজি পাইছে এইখিনি নিশ্চয় টাইমৰ হলে উল্টাটো হয় স্পিডৰ কাৰণে ৰেশিও আৰু ইয়া প্ৰশ্নমতে আমাক দিয়া আছে যে 5 কিলোমিটাৰ প্ৰতি ঘণ্টাত বৃদ্ধি কৰা হয় কিন্তু ৰেশিও বা মতে আমি পাই আছো যে 1 ৰেশিও তাৰ মানে 1 ৰেশিও মানে 5 তাৰ মানে
8 মানে কিমান হ'ব 40 হ'ব আৰু 9 মানে 45 হৈ যাব কৈছে গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব বিচাৰি উলিয়াওক এতিয়া দূৰত্ব কেনেকৈ পাম আমি গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব আমি উলিয়াবৰ কাৰণে কি কৰিব লাগিব স্পীড ইনটু টাইম কৰিব লাগিব আমি দুটা কেছৰ পৰা কৰিব পাৰো ইয়াতে আমাৰ স্পীড কিমান পিছৰ কেছটোৰ কাৰণে গাড়ীখনৰ স্পীড কিমান 5 কিলোমিটাৰ বঢ়োৱা গৈছে গতিকে 45 গাড়ীখনে অতিক্ৰম কৰি দূৰত্ব কিমান লাগিব আধা ঘণ্টা কম সময় লাগিব বুলি আমাৰ প্ৰশ্নটোত কোৱা আছে তাৰ মানে কিমান 4 ঘণ্টা লাগিব আলটিমেটলি দুইটা ইনটু কৰিলে পাম আমি 180 কিলোমিটাৰ বা যদি আমি আগৰটোৰ পৰা কৰো ইয়াতে আমাৰ কি দিয়া আছে গাড়ীখনৰ স্পীড 40 কিলোমিটাৰ দিয়া আছে আৰু গাড়ীখনে অতিক্ৰম কৰি দূৰত্ব মানে সময় কিমান লাগি আছে 4.5 মানে আৱাৰ লাগি আছে দুইটা যদি ইনটু কৰো ইয়াৰ পৰা আমি 180 কিলোমিটাৰ পাই যাম ঠিক আছে জোৰ পৰা নকৰো আমি আনসাৰটো একে পাই যাম ঠিক আছে নেক্সট ইয়াৰ পিছত কোৱেশ্চন নাই এটো শেষ কোৱেশ্চন আছিল আমাৰ যেটো সেকেন্ড ভিডিও আছিল আজি স্পীড ডিসটেন্স এন্ড টাইমৰ ওপৰত ইয়াৰ পিছত সাম এটা ভিডিও হয়তো আহিব পাৰে স্পীড ডিসটেন্স টাইমৰ ওপৰত ইতিমধ্যে দুটা ভিডিও হৈ গল দেখা যাওক টপিকও বেলেগ বেলেগ কভাৰ কৰিব লগা আছে যদি হিখিনিৰ কাৰণে যাব পাৰে তাৰ লগতে যাম দেখা যাওক কি আনিব পাৰি আসলে কি হয় যিবিলাক আমি বস্তু ডিসকাস কৰি আছো এটা স্পীড ডিসটেন্স টাইম হক আগৰ যিবিলাক ৰেশিও প্ৰপৰচন হক বা প্ৰফিট লস হক সিম্পল কম্পাউণ্ড ইন্টাৰেষ্ট হক যিবিলাক টপিক ইতিমধ্যে ডিসকাস কৰা হৈ গৈছে বা পৰীক্ষাৰ কাৰণে আমাক যিবিলাক বস্তু লাগে সেই গোটেইবিলাক বস্তু আমি ইতিমধ্যে বহুত আগতে কৰি থৈ আহিছো তো মাজতে আমাৰ প্ৰেক্টিস নাথাকে এইবিলাক বস্তুৰ কাৰণে আমি পৰীক্ষা হিচাপতে চাওঁ গতিকে বস্তুবিলাক আৰম্ভণিৰ পৰা এবাৰ চোৱাটো দৰকাৰী হৈ যায় আৰু পৰীক্ষা হিচাপত যদি পঢ়ি আছে বস্তুবিলাক চাওঁতে নিশ্চয় বহুত সময় নালাগে এটা ৰুটিন বনাই ধুনীয়াকৈ পঢ়ক তাৰ মাজত গণিতৰ কাৰণেও সময় দিয়ক যোৱাবাৰ যিসকলে এডিআৰই পৰীক্ষা দিছে বা পেপাৰ চাইছে তেওঁলোকে গম পায় যে গণিতত বহুত নম্বৰ আহিছিল তো হ'ব পাৰে 30 নম্বৰ ধৰি থোৱা আছে 30 নম্বৰ ইফাল হ'ব পাৰে কিন্তু গণিতত নম্বৰখিনি যাতে সম্পূৰ্ণৰূপে আহে মই তাৰ বাবে সদায় আপোনালোকৰ লগত আছো যিমানখিনি পাৰি মই গোটেইখিনি কভাৰ কৰি আমাৰ শেষত গোটেইখিনি মানে সামাৰি হিচাপে মই পেপাৰ সেট লৈ আহিম তাতে আমি ডিসকাস যেতিয়া কৰিম গোটেইখিনি বস্তু তেতিয়া এবাৰ কি হ'ব আমাৰ নতুনকৈ একবাৰ ৰিভাইজ কৰা হিচাপত হৈ যাব আপোনালোকৰ সতীৰ্থ যিসকলে এডিআৰইৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ মাজত এই ভিডিওবোৰ শেয়াৰ কৰিব মোৰ ভিডিও মানে চেনেলটোত প্লেলিষ্ট হিচাপত গোটেইখিনি বস্তু দিয়া আছে ইতিমধ্যে ভালেখিনি কভাৰ হৈছে আপোনালোকে প্লেলিষ্টত যাই পেলাই ভিডিওবিলাক চাব পাৰিব আপোনালোকে ভিডিওবিলাকে সহায় কৰিব বুলি মই আশাবাদী যদি ভাল পায় লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব শেয়াৰ কৰিব বন্ধু বান্ধৱীৰ মাজত আপোনালোকৰ কমেন্টে মোক উৎসাহিত কৰে তো নেক্সট ভিডিওত চাওঁ কি আনিব পাৰি আজিলৈকে ইমানতে এৰিছো ধন্যবাদ